Hello and welcome to Exam Sasters. Today we'll discuss about the current affairs from 7th to 10th of December 2025. So let's discuss about the first topic, which is about 150 years of Vande Mataram. So at a political news recently which is about like 150 years of Vande Mataram, why BJP and Congress are fighting over its misused stanzas. That was explained. It was recently at a news our political news too important কোনো ফালৰ পৰা নহয় আমাৰ কাৰণে কি important হয় যে 150 years of Bande Mataram, which is important from GS paper 1 Indian history and art and culture point of view. So the parliament has scheduled a special discussion to commemorate 150 years of the national song Bande Mataram. ঠিক আছে, তে কেনেকৈ আৰু বিশেষভাৱে এই 150 বছৰীয়া যাত্ৰাক কমেমোৰেট কৰিব পাৰি সেই বিষয়ে পাৰ্লিয়ামেণ্ট অলৰেডি কি কৰিছে এটা স্পেচিয়েল ডিছকাশ্যন শিডিউল কৰিছে। The celebration revived debate over the Congress Working Committee's 1937 decision to adopt only the first two stanzas for national gatherings. যিকোনো ধৰণৰ ৰাষ্ট্ৰীয় তোমাৰ মিটিং হওক বা গেডাৰিঙৰ ক্ষেত্ৰত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ 1937 চনৰ যিখন কংগ্ৰেছ ৱৰ্কিং কমিটি আছিলে তেওঁলোকে কি কৰিছিলে যে তেওঁলোকে ডিচিশ্যন লৈছিলে যে এই গোটেই বন্দে মাতৰমটোৰ দুটা ষ্টেঞ্জা কি কৰিব তেওঁলোকে এডপ্ট কৰিব ফৰ এনি কাইণ্ড অফ নেশ্যনেল গেডাৰিং। Now, আমি এটা কথা জানিব লাগিব about Bande Mataram. So, Bande Mataram was written by Bankim Chandra Chattopadhyay, ঠিক আছে, or Chatterjee, the poem in 1875. He later included it in his 1882 Bengali novel Anandamath, published in the magazine Bongo Darshan. ঠিক আছে, তো তেওঁৰ যিখন বেংগলী নভেল আছিলে বঙালী ভাষাত লিখা যিখন নভেল আছিলে আনন্দ মঠত তেওঁ কি কৰিছিলে এইটো ইনক্লুড কৰিছিলে। ঠিক আছে, which was published in the magazine বংগ দৰ্শন, যিটো বংগ দৰ্শনতো পৰৱৰ্তী পৰ্যায়ত তোমাৰ পাব্লিছ হৈছিলে। স্ট্ৰাকচাৰৰ কথা যদি কওঁ কেইটা ষ্টেঞ্জা আছে, টোটেল 6টা ষ্টেঞ্জা আছে। দ্য ফাৰ্ষ্ট টু ইউজ সংস্কৃত এণ্ড দ্য লেটাৰ ওৱান ইউজ বেংগলী। ঠিক আছে, তো দুটা ষ্টেঞ্জা কি হয় সংস্কৃতত লিখা আছে আৰু বাকীখিনি তোমাৰ কিহত লিখা আছে বঙালী ভাষাত লিখা আছে। পৰ্ট্ৰেল ইন দ্য নভেল, তেওঁৰ যোনখন আনন্দমঠ নভেল আছিলে বা উপন্যাস আছিলে, warrior monks sing the hymns to praise motherland through the image of goddess Durga। ঠিক আছে, মা দুৰ্গাৰ যিটো মানে মা দুৰ্গাৰ জৰিয়তে মাদাৰ ইণ্ডিয়া বা আমাৰ ভাৰতবৰ্ষখনক পৰ্ট্ৰে কৰিব বিচাৰিছিলে। ঠিক আছে, এণ্ড দ্য ৱাৰিয়াৰ মংক সিং দ্য হিম টু প্ৰেজ দ্য মাদাৰ ইণ্ডিয়া। ঠিক আছে, চ' বেচিকেলি আমাৰ যিখন ভাৰত আমি যাক ভাৰত মাতা বুলি কওঁ সেই ভাৰত মাতাৰ কাৰণে আচলতে কি কৰিছিলে এই হিমটো বা এই যিটো গীত এই গীতটো ৰচনা কৰা গৈছিলে। ট্ৰিগাৰ ব্ৰিটিছ প্ৰমোশ্যন of God Save the King Queen encouraged Bankim to write a patriotic hymn। ঠিক আছে, চ' যিটোৰ জৰিয়তে আচলতে বংকিম চন্দ্ৰ চট্টোপাধ্যায় কি কৰিছিলে তেওঁ আচলতে এনকাৰেজ কৰিছিলে যে ভাৰত মাতাৰ কাৰণে তেওঁ কিবা এটা গীত বা এটা হিম এটা সুৰ তেওঁ কৰিবৰ কাৰণে বিচাৰিছিলে। মিউজিকেল কম্পজিশ্যনৰ কথা যদি ক'বলৈ যাওঁ আৰ্লি টিউনটোৰ কথা যদি কওঁ সেইটো কি হৈছিলে যদুনাথ ভট্টাচাৰ্য composed an initial tune for the poem at Bankim Chandra's request। যদি শুনা যায় it was tuned by whom? It was tuned by Jadunath Bhattacharya। ঠিক আছে, from Bengal। ঠিক আছে, Rabindranath Tagore composed a widely recognized version based on the raga Des Malhar। Des Malhar ৰাগৰ ওপৰত ভিত্তি কৰি ৰবীন্দ্ৰনাথ টেগৰে কি কৰিছিলে এটা widely accepted বা ৰিকগনাইজেবল এটা ভাৰ্চন এটা এই বন্দে মাতৰমৰ তেওঁ কি কৰিছিলে কম্প'জ কৰিছিলে। Debut, Tagore first sang Bande Mataram publicly at the Congress session of 1896। এইটো মনত ৰাখিবা প্ৰথমবাৰৰ কাৰণে পাব্লিকলি ৰবীন্দ্ৰনাথ টেগোৰে কি কৰিছিলে বন্দে মাতৰমক যিটো 1882 চনত লিখা গৈছিলে তাৰ প্ৰায় 14 বছৰ পাছত 1896 চনত কলকাতাৰ যিটো কংগ্ৰেছ সেশন আছিলে which was presided by এম ৰহমাতুল্লাহ সায়ানী। এম ৰহমাতুল্লাহ সায়ানীৰ তোমাৰ কি কয় প্ৰেচিডেন্সিপত ঠিক আছে সভাপতিত্বত কলকাতাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ যিখন বাৰ্ষিক অধিৱেশন আছিলে 1896 চনত তাতেই ৰবীন্দ্ৰনাথ টেগোৰে কি কৰিছিলে প্ৰথমবাৰৰ বাবে এই বন্দে মাতৰম গীতটো গাইছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত এটা ডাঙৰ ইভেন্ট আমাৰ ইণ্ডিয়াত ঘটিছিল, that was partition of Bengal, ৰেলী ক্ৰাই। সেই
1896 চনত কংগ্ৰেছৰ অধিৱেশনত গোৱা এই গীতটো পৰৱৰ্তী সময়ত ইমান বেছি ভাইৰেল হৈ পৰিছিলে যে যেতিয়া বংগ বিভাজন হৈছিলে বেংগল পাৰ্টিশন হৈছিলে তেতিয়া বন্দে মাতৰম became the central slogan of the Swadeshi and boycott movement after the 1905 partition of Bengal. So 1905 চনৰ বংগ বিভাজনৰ ফলত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সকলোৰে কাৰণে এটা স্লোগান হিচাপে কোনটো পৰিণত হৈছিল এই বন্দে মাতৰমটো পৰিণত হৈছিল The first use the slogan was publicly raised for the first time on 7th of August 1905 at Calcutta's Town Hall. Customary Vande Mataram became the customary opening song for all India Congress occasions at the 1905 Varanasi session. 1905 চনত যেতিয়া তোমাৰ বংগ বিভাজন হল বেংগল পাৰ্টিশন হল সেই বছৰতে বাৰাণসীত অনুষ্ঠিত হ'বলগীয়া যিখন সদৌ ভাৰতীয় কংগ্ৰেছৰ অধিৱেশন আছিল সেই অধিৱেশনত হোৱা বিভিন্ন ওপেনিং সেৰেমনিৰ ওপেনিং সং হিচাপে কোনটো সংগীত ব্যৱহাৰ কৰা গৈছিল এই বন্দে মাতৰমক ব্যৱহাৰ কৰা গৈছিল 1905 সো যেটো স্বদেশী আন্দোলন বা স্বদেশী মুভমেন্ট এই স্বদেশী মুভমেন্ট আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কিন্তু এই যেটো বন্দে মাতৰম এই বন্দে মাতৰমৰ গুৰুত্বতা অধিক আছিল বন্দে মাতৰম was also a symbol of defense ঠিক আছে and nationalism colonial ban the British banned public chanting or display of Vande Mataram imposing fines and using force against the protesters যদি কোনোবাই Vande Mataram গায় তেতিয়ালে তেওঁলোকৰ ওপৰত তোমাৰ ফাইনৰ লগতে তোমাৰ ফোর্স ইউজ কৰা গৈছিল যাতে কোনো ধৰণৰ প্ৰটেষ্টৰে কি কৰিব নোৱাৰে Vande Mataram গীতটো গাব নোৱাৰে ঠিক আছে defense the band made the chant an act of resistance with freedom fighters accepting jail or death while uttering it ঠিক আছে জার্নালস অফ কথা যদি কও বিপিন চন্দ্র পাল লঞ্চ দা ইংলিশ জার্নাল বন্দে মাতরম ঠিক আছে এখন বন্দে মাতরম বলি জার্নালও আছিল in 1906 one year after the Bengal partition so in 1906 বিপিন চন্দ্র পাল ঠিক আছে one of the tribes of লাল বাল পাল তে কি কৰিছিল এখন তোমাৰ ইংলিশ জার্নাল ঠিক আছে তেও প্ৰকাশ কৰিছিল in the name of Vande Mataram edited by Aurobindo Ghosh and Lala Lajpat Rai, one of the trio from the Lal Bal Pal again. So Bipin Chandra Pal and Lala Lajpat Rai. ঠিক আছে সো বাল গঙ্গাধর তিলকৰ বাহিৰে দুইজন এই তোমাৰ যিখন বন্দে মাতৰম আলোচনী এই বন্দে মাতৰম ইংৰাজী আলোচনীখনৰ লগত জড়িত হৈ পৰিছিল যিখন 1906 চনত কি কৰা গৈছিল প্ৰকাশ কৰা গৈছিল তাৰ লগত আৰু কোন আছিল লগত অৰবিন্দ ঘোষ ঠিক আছে পৰৱৰ্তী পৰ্যায়ত যিগৰাকী আমি ঋষি অৰবিন্দ বুলি জানো later started an Urdu daily with the same name in 1920 ঠিক আছে flag Bikaji Kama unfurled an Indian flag in Stuttgart in 1907 এক বছৰ পাছত এই যিখন তোমাৰ বন্দে মাতৰম আলোচনী ওলাইছিল তাৰ এক বছৰ পাছত বিকাজি কামাই কি কৰিছিল তেও এখন ইন্ডিয়ান ফ্ল্যাগ তেও আনফোল্ড কৰিছিল with Vande Mataram written across the central band. So Vande Mataram পৰৱৰ্তী পৰ্যায়ত এখন জাৰ্নাল Vande Mataram এটা স্লোগান আৰু Vande Mataram এটা ন্যাশনাল লেভেলৰ স্পিৰিট হৈ পৰিছিল নাও এটা ইম্পৰ্টেন্ট যোনটো হয় যে মই যোনটো ইয়াত কৈছো যে তোমাৰ কি হৈছিল যে কংগ্ৰেছ ওয়াৰ্কিং কমিটিয়ে অনলি ফাৰ্স্ট দুটা স্ট্যান্ডা কি কৰিব বিচাৰিছিল ন্যাশনাল গ্যাদাৰিংত ইউজ কৰিব বিচাৰিছিল So CWC decision, Central Working Committee's decision to use only two stanzas decision the Congress Working Committee decided in 1937 to use only the first two stanzas for public and national gathering leaders the 1937 CWC included Mahatma Gandhi Jawaharlal Nehru Sardar Vallabhbhai Patel and Subhash Chandra Bose Rabindranath ঠিক আছে Subhash Chandra Bose এই Central Working Committee সেই সময়ত কি আছিল সদস্য আছিল যেটা তেওঁলোকে দুটা স্ট্যান্জা তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰিছিল Rabindranath Tagore advised using only the first two stanzas Rabindranath Tagore কি কৰিছিল তেওঁ এডভাইস দিছিল যে প্ৰথম দুটা স্ট্যান্জা কি কৰিব লাগে ইউজ কৰিব লাগে ফৰ নেশনাল গ্যাদাৰিং যদি হে তোমাৰ মিটিং সভা হয় তেতিয়া হলে দুটা অন্তত স্ট্যান্জা আমি কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে বুলি তেওঁ আসলতে কৈছিল Concerned the remaining stanzas were removed after minority groups objected to explicit invocation of Hindu goddess Durga and Lakshmi.
ঠিক আছে কিয় হৈছিলে কাৰণ আমি জানো যে মা দুৰ্গা আৰু মা লক্ষ্মীৰ কথা তাতে মেনশ্যন আছে যিসমূহ মুছলমান মাইনৰিটি মানুহখিনিয়ে কি কৰিছিলে সিহঁতে অবজেকশ্যন দিছিলে সো এই অবজেকশ্যনটোৰ ওপৰত বেছ কৰি আচলতে কংগ্ৰেছে কি সিদ্ধান্ত লৈছিলে যে ওকে আমি প্ৰথম দুটা ষ্টেঞ্জাক বাদ দি পেলাই বাকীকেইটা ষ্টেঞ্জা কি কৰিম ৰিমুভ কৰি দিম চেন্ট্ৰেল ৱৰ্কিং কমিটি ডিচিশ্যন টু ইউজ অনলি টু ষ্টেঞ্জাছ The Congress Working Committee decided in 1937 to use only the first two stanzas for public and national gathering. ঠিক আছে leaders the 1937 CWC included Mahatma Gandhi, Jawaharlal Nehru, Vallabhbhai Patel and Subhash Chandra Bose. ঠিক আছে they supported the use of Bande Mataram, the use of the two stanzas of the song Bande Mataram. ঠিক আছে তো আলটিমেটলি কি হৈ গৈছিলে আমাৰ সেই প্ৰবলেমটোৱে দেখা দিছিলে ঠিক আছে so that was all about GS paper that was all about tomorrow 150 years of Bande Mataram the next topic is about Senna Spectabilis ঠিক আছে which is important from GS paper 3 environment point of view context কি হয় recently আমি নিউজত পাইছো যে Tamil Nadu has launched one of the India's largest invasive species eradication drives to completely remove Senna spectabilis from all forest divisions by March 2026 এটা ইনভেসিভ স্পেসি হয় এটা প্ৰজাতি হয় ঠিক আছে যেটো প্ৰজাতি কি কৰিব 2026 চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণৰূপে তামিলনাডুৰ পৰা ইৰাডিকেট কৰিব আতৰাই তোলা হ'ব বুলি কোৱা গৈছে আৰু Senna spectabilis এনেকুৱা কি স্পেসি হয় যেটো হাৰ্মফুল স্পেসি হয় নেকি যাৰ কাৰণে ইৰাডিকেশনৰ ওপৰত বা সম্পূৰ্ণৰ ওপৰত বিলুপ্ত কৰি দিয়াৰ ক্ষেত্ৰত তামিলনাডু গভৰ্নমেন্টে যেটো স্টেপ লৈছে এটা আমি জানিব লাগিব সো Senna spectabilis is a fast growing yellow flowering tree belonging to the legume family widely planted as an ornamental and shade tree but now recognized as a highly invasive alien species in India, Africa and parts of Asia. যেটো খুব সোনকালে কি হয় ডাঙৰ হয় এইটো এটা কি হয় ইনভেসিভ স্পেসি হয় বা এলিয়েন স্পেসি হয় যেটো আমাৰ এই অঞ্চলৰ নেটিভ প্ৰজাতি বা স্থানীয় প্ৰজাতি নহয় অৰিজিন যদি চাবলৈ যাওঁ সাউথ এণ্ড চেন্ট্ৰেল আমেৰিকা বেসিক্যালি ব্ৰাজিল আৰ্জেন্টিনা পাৰাগুৱে বলিভিয়া পেৰু এণ্ড ভেনিজুৱেলাতে আচলতে এই প্ৰজাতিটো Senna spectabilis পোৱা যায় In India, it has aggressively invaded Nilgiris. Ultimately, কেনেকৈ আহিল নাজানো কিন্তু নীলগিৰি পৰ্বত হওক মধুমালাই পৰ্বত হওক সত্যমঙ্গলম বা আনাইকাটি এণ্ড আদাৰ ৱেষ্টাৰ্ণ ঘাট তোমাৰ ফৰেষ্টত কি পোৱা যায় বা ইকোসিস্টেমত কি পোৱা যায় বৰ্তমান সময়ত বহুত বেছি বৃদ্ধি কোনটো উদ্ভিদ পাইছে Senna spectabilis ঠিক আছে ওকে নাও হেবিটেটৰ কথা যদি ক'বলৈ যাওঁ ই কেনেকুৱা ধৰণৰ হেবিটেট প্ৰিফাৰ কৰে কেনেকুৱা ধৰণৰ তোমাৰ জলবায়ু হলে ইয়াৰ এই প্ৰজাতিটো দেখা পোৱা যায় এই প্ৰজাতিটোৰ কাৰণে ড্ৰাই টু ময়েষ্ট ডেচিডুয়াস ফৰেষ্টত কি কৰে ই বেছি আমি দেখিবলৈ পাওঁ ঠিক আছে যিবোৰ পৰ্ণপাতী উদ্ভিদ আছে সেই পৰ্ণপাতী উদ্ভিদৰ মাজতে অন্যতম কোনটো হয় Senna spectabilis হয় prefers full sunlight adapt to poor soils and spreads easily through prolific seeds ঠিক আছে মানে কিছুমান এনেকুৱা প্লান্ট থাকে তোমাৰ গুটি বা শস্য যদি ক'ত পৰি যায় লগে লগে কি হৈ যায় সেই উদ্ভিদজোপা জন্ম লাভ কৰে তো ই ফুল সানলাইট প্ৰিফাৰ কৰে কি ক্যাৰেক্টাৰিষ্টিক্সৰ কথা বা বৈশিষ্ট্যৰ কথা যদি কওঁ ই 7 পৰা 18 মিটাৰ কি হয় ওখ হয় with dense spreading crown forming thick canopies bright yellow flowers and long dehiscent pods 15 to 30 centimeter containing numerous hard coated seeds jata poa jay leaves exhibits nightingale close at night open at dawn ঠিক আছে বেসিক্যালি এনেকুৱা প্লান্ট হয় আন্ধাৰ হোৱাৰ লগে লগে কি হৈ যায় জাপ খাই যায় যেটো আমাৰ নীলাজী বন আছে ন নীলাজী বনৰ দৰে কি হয় ইয়াৰ পাতবোৰ হয় ৰাতি হোৱাৰ লগে লগে কি হৈ যায় ই সাপ খাই যায় যাক কোৱা হয় nightingale ঠিক আছে it used traditionally for fuel wood ornamental planting shade and small implements or কাৰণে কিছু সৰু সৰু গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ কাৰণে এইবোৰ আসলতে এইবোৰ ইউজ কৰা গৈছিল বা ফুয়েল উড হিচাপে খৰি হিচাপে এই গছবোৰ ইউজ কৰা গৈছিল বাট আমাৰ কাৰণে এটো কি হয় এটা ইনভেসিভ স্পেসি হয় ঠিক আছে আমাৰ কাৰণে এটো স্থানীয় প্ৰজাতি নহয় আৰু সেই কাৰণে আমাৰ ইকোসিস্টেমত কি কৰিছে নেগেটিভলি হ্যাম্পাৰ কৰিছে
IUCN যদি ৰেড ডাটা বুকৰ লিষ্টত চাওঁ, it is classified as least concern, মানে ৱাইল্ড লাইফত ইয়াৰ যিটো মানে পপুলেশ্যন সেইটো যথেষ্ট বাঢ়ি আছে, ঠিক আছে, লিষ্ট কনচাৰ্ণ, এইটো কথা মনত ৰাখিবা। ইকলজিক্যাল ইমপ্লিকেশনস আছে, সাপ্ৰেসেস নেটিভ ভেজিটেশন, ইয়াৰ প্ৰবলেম কি হয়, ইয়াৰ ওচৰে পাজৰে যদি স্থানীয় প্ৰজাতি কিবা যদি ডেভেলপ হয় কি কৰি দিয়ে, সাপ্ৰেস কৰি দিয়ে বাই ফৰ্মিং ডেন্স মনোকালচাৰ্স ৰিডিউসিং ফৰেষ্ট বায়োডাইভাৰ্চিটি। ওপৰত কি কৰে, জোপোহাৰ সৃষ্টি কৰে, জোপোহা যদি সৃষ্টি কৰিব সৰু সৰু প্লান্টবোৰ কি হৈ যায়, সানলাইট নোপোৱাৰ কাৰণে মৰি যোৱা আমি দেখিবলৈ পাওঁ। ইট লিমিটস ফুডৰ এভেইলেবিলিটি ফৰ এলিফেন্টস, ডিয়েৰ and other herbivores, altering wildlife movements patterns. It raises forest fire risk due to the dry biomass. ইয়াৰ যিটো মানে বায়োমাছ আছে সেইটো কি হয়, তোমাৰ শুকান হয়, হঠাৎ কি হ'ব পাৰে, জ্বলি যাব পাৰে। সো ফৰেষ্ট ফায়াৰ হোৱাৰ ক্ষেত্ৰতো ইয়াৰ জৰিয়তে জুই লগাৰ মানে সম্ভাৱনাটো বহুত বেছি হয়। ডিলেইজ নেচাৰেল ফৰেষ্ট ৰিজেনেৰেশ্যন, থ্ৰেটনিং টু লং টাৰ্ম ইক'চিষ্টেম ৰেজিলিয়েন্স। বুজি পাইছা কথাটো? সো আল্টিমেটলি এইটো এটা ইনভেজিভ স্পেচি হয়, সেইকাৰণে কৰ্ণাটকা তামিলনাডু গভৰ্ণমেণ্টে কি কৰিছে, 2026 চনৰ মাৰ্চ মাহৰ ভিতৰত তামিলনাডুত যিমান তোমাৰ চেন্না স্পেক্টাবিলিজৰ প্লান্ট আছে এইবোৰ তেওঁলোকে কি কৰিব, আঁতৰাই দিব। The next topic is about IMF lists UPI as world's largest real-time payment system. যিটো আমাৰ ইউনিফাইড পেমেন্ট যোনটো চিষ্টেম আছে অফ ইণ্ডিয়া, এইটো ৱৰ্ল্ডৰ সবতছে ডাঙৰ ৰিয়েল টাইম পেমেন্ট চিষ্টেম হিচাপে কি কৰা গৈছে, IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে ডিক্লেয়াৰ কৰিছে, which is important from GS paper 3 Indian economy point of view. The IMF has officially recognized India's unified payment interface as the world's largest real-time retail payment system. বিশ্বৰ আটাইতকৈ ডাঙৰ ৰিটেইল পেমেণ্ট চিষ্টেমৰ কাৰণে এইটো কি হয়, ৰিয়েল টাইম ৰিটেইল পেমেণ্ট চিষ্টেম হিচাপে ইয়াক ঘোষণা কৰা গৈছে, ঠিক আছে। UPI accounts for 49% of all global real-time digital payments, far ahead of Brazil, Thailand and China. So UPI unified payment interfaceৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বহুত আগুৱাই আছে। গ্লোবেল ৰিয়েল টাইম, গোটেই বিশ্বত ৰিয়েল টাইম ডিজিটেল পেমেণ্ট যিমান হয় তাৰে 49% কিহৰ থ্ৰুদি হয় বা কি হয়, থ্ৰু UPI ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ, ঠিক আছে, বা ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচৰ জৰিয়তে আমি হোৱা দেখিবলৈ পাওঁ। IMF lists UPI as world's largest real-time payment system. Now, what is UPI? UPI is the real-time. It is India's or like UPI Unified Payments Interface is India's instant real-time interoperable payment system that enables bank-to-bank transfers using a mobile phone. So, এটা মোবাইল ফোন ব্যৱহাৰ কৰি বেংকৰ পৰা বেংকলৈ যেতিয়া আমি ট্ৰান্সফাৰ কৰোঁ পইচা, তো সেইটো ৰিয়েল টাইম ট্ৰান্সফাৰ যেতিয়া হয় সেইটোক আমি নৰ্মেলি ইণ্ডিয়াত কি বুলি কওঁ, ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ বুলি কওঁ। ইট ইজ অপাৰেটেড বাই NPCI, মনত ৰাখিবা সদায়, যিহেতু অপাৰেট কোনে কৰে, NPCI কৰে, যাৰ ফুল ফৰ্ম হ'ল নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া, নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া and regulated by Reserve Bank of India. Operated by NPCI and regulate কোনে কৰিব, regulation কাৰ থাকিব, regulated by Reserve Bank of India. Origin of UPI conceptualized by NPCI, National Payment Corporation of India. ঠিক আছে, কোনে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছিলে, নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়াই গ্ৰহণ কৰিছিলে। তো ইউনিফাই ফ্ৰেগমেন্টেড payment system under one interoperable platform. It was launched as a pilot project in April 2016 by then RBI Governor Raghuram Rajan. Raghuram Rajan কি কৰিছিল, এইটো ইনিশিয়েল পৰ্যায়ত প্ৰাথমিক পৰ্যায়ত তোমাৰ এটা পাইলট প্ৰজেক্ট হিচাপে ৰান কৰিছিল, যিটো আটাইতকৈ বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ ৰিয়েল টাইম পেমেণ্ট ডিজিটেল পেমেণ্ট চিষ্টেম হয়। ঠিক আছে, কি ফিচাৰ্ছৰ UPI, ৰিয়েল টাইম পেমেণ্ট হয় 24/7, interoperability থাকে, works across banks, apps, QR codes and merchants, low cost হয়, zero MDR হয়, ensures mass adoption among small businesses and consumers, scalable হয়, versatility ইয়াৰ যথেষ্ট আছে। গ্লোবেল শ্বেয়াৰ এণ্ড IMF ৰিকগনিশ্যন যে পালে তাৰ কথাটো জানিব লাগিব, যে IMF-ৰ ৰিচেণ্টলি এটা ৰিপৰ্ট আহিছে, IMF's report growing retail digital payment, the value of interoperability lists UPI as the world's largest retail fast payment system. তো এইটো আমাৰ কাৰণে কিমান গৌৰৱৰ কথা যে IMF-এ
ৰিয়েল টাইম ফাষ্ট পেমেণ্ট ডিজিটেল ছিষ্টেমৰ ক্ষেত্ৰত UPI কি কৰিছে ৰিকগনাইজ কৰিছে ৱৰ্ল্ডৰ ক্ষেত্ৰত গ্ল'বেল ৰিয়েল টাইম ট্ৰানজেকশ্যনৰ কিমান পাৰ্চেণ্ট ইউপিআই থ্ৰু দি হয় 49% হয় ঠিক আছে ভলিউম কিমান হয় 129 বিলিয়ন ট্ৰানজেকশ্যন হয় ঠিক আছে UPI আউট পাৰফৰ্মছ ব্ৰাজিল থাইলেণ্ড এণ্ড চাইনা ঠিক আছে ব্ৰাজিলৰ পিক্স থাইলেণ্ডৰ প্ৰম্পট পে এণ্ড চাইনাৰ ইউনিয়ন পে উইচেট বা আলিপে ক্ৰছ কৰি UPI বিশ্বৰ আটাইতকৈ ডাঙৰ ৰিয়েল টাইম পেমেণ্ট ছিষ্টেম হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে দিছ মেক্স ইণ্ডিয়া দ্য আনডিছপিউটেড গ্ল'বেল লিডাৰ ইন ফাষ্ট পেমেণ্ট ঠিক আছে ইয়াতকৈ আৰু বেছি ভাল ক'তোৱে নাই দ্য নেক্সট টপিক ইজ এবাউট ৰেড হোল কোল মাইনিং ইন মেঘালয়া which is important from GS paper 3 environment point of view and also important from GS paper 5 Assam environment point of view ঠিক আছে context কি হয় মেঘালয় গভৰ্ণমেণ্টে ৰিসেন্টলি কৈছে যে it has acted on every instance of illegal mining brought to its notice with Chief Minister Conrad K. Sangma stressing that enforcement has been going even as the state transitions from traditional red hole mining to scientific method যে বৰ্তমান যেটো red hole mining চলি আছে 2000 বৰ্তমান লাগে চলি আছে মেঘালয় তো হেতু খলনি কৰি তেওঁলোকে সাইন্টিফিক মেথড ইউজ কৰিব তেওঁলোকে আসলতে বিচাৰিছে মেঘালয় is in the transition phase from red hole mining to scientific mining methods so what is red hole mining হ'ল এটা ট্ৰেডিশনাল মাইনিং বা খনন কাৰ্যৰ এটা বিশেষ এক প্ৰকাৰৰ খনন ঠিক আছে বিশেষকৈ কয়লা খনন হয় ঠিক আছে that is the method of coal extraction practiced in Meghalaya for over 200 years 200 বছৰতকৈ অধিক সময়ৰ পৰা মেঘালয়ত চলি আহিছে it involves digging small narrow tunnels red holes into hillside to extract coal manually এই দেখিছা ইয়াতে তুমি দেখা পাইছা যে এইটো পাহাৰ হয় পাহাৰৰ ভিতৰত এনেকুৱা ধৰণৰ সৰু সৰু সুৰংগ নিৰ্মাণ কৰে যাতে ইয়াৰ তলত থকা যিবোৰ তোমাৰ কয়লা আছে সেই কয়লাবোৰ যাতে খুব সুন্দৰকৈ যাতে আহৰণ কৰিব পৰা যায় but there are some issues and challenges associated with red hole mining ঠিক আছে the method supported lakhs of families historically providing livelihood before 2014 so এটা environment damage এটা হয় ঠিক আছে ইয়াৰ কাৰণে কি হৈ যায় যথেষ্ট ধৰণৰ গছ গছনি কি কৰিব লগা হয় কাটিব লগাও হোৱা দেখা পোৱা যায় soil erosion হয় ঠিক আছে and destruction of flora and fauna এই গছ গছনি কাটিছে যেটো তোমাৰ জীৱকুলৰ ক্ষেত্ৰতো নেগেটিভ প্ৰভাৱ বা বিৰূপ প্ৰভাৱ পৰিবই না it contributes to water and land pollution ঠিক আছে water pollution হয় আৰু land pollution হয় মেঘালয়ত খনন কাৰ্যৰ কাৰণে কপিলী নদীৰ পানী কি হৈছে পলি উঠিছে বুলি কোৱা যায় কাৰণ কপিলী কৰবা হৈছে মেঘালয়ৰ পৰাই ওলাইছে next safety hazards narrow tunnels lead to frequent accidents and loss of lives ঠিক আছে suppose এনেকুৱা কি এফালদি গৈছে কোনোবা সৰু সৰু পোৱালি সোমাই দিয়ে ন তো বোলে ভূমিকম্প আহিলে বা কিবা আহিলে মাটি খহি গ'ল তো আলটিমেটলি কি হৈ যায় তেওঁলোকৰ বিভিন্ন ধৰণৰ মাইনৰ যিখিনি মাইনাৰ্ছ আছে সেই মাইন যোনে কৰে তেওঁলোকৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় so narrow tunnels lead to frequent accidents and loss of lives it is considered highly unsafe and unregulated এটো কি হিচাপে কনসিডাৰ কৰা যায় unsafe আৰু unregulated হিচাপে কনসিডাৰ কৰা যায় legal and policy measuresৰ কথা যদি কওঁ red hole mining to national green tribunal 2014 চনতে মেঘালয়ত কি কৰিলে বেন কৰি দিলে যে মেঘালয়ত কি কৰিব নোৱাৰে যে red hole mining কৰিব নোৱাৰে কিন্তু বৰ্তমান সময়ত দুৰ্ভাগ্যজনক কথা এটো হয় যে বৰ্তমানো মেঘালয়ত কি চলি আছে তোমাৰ red hole mining চলি আছে now national green tribunal is a ban কৰিলে what is national green tribunal see national green tribunal was established on October 18 2010 under the national green tribunal act ঠিক আছে national green tribunal এখন আইন আছে 2010 এই 2010ৰ এই আইনখনৰ অধীনতে 18 অক্টোবৰ 2010ত নেশনাল গ্ৰীণ ট্ৰিবিউনেলখন বনোৱা গ'ল বেসিক্যালি এনভাইৰনমেন্টৰ লগত জড়িত যিবোৰ ইনজাস্টিস ঠিক আছে বা এনভাইৰনমেন্টাল জাস্টিস দিবৰ কাৰণে ঠিক আছে পৰিবেশিক ন্যায় দিবৰ কাৰণে আসলতে ঠিক আছে টু এক্সপিডিট এনভাইৰনমেন্টাল জাস্টিস ইন ইন্ডিয়া
পৰিৱেশৰ লগত জড়িত ন্যায় প্ৰদান কৰিবৰ কাৰণে আচলতে এই নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ জন্ম হৈছিলে এইখন এখন স্পেচিয়েলাইজ বডি হয় দ্য এনজিটি ইজ ডেডিকেটেড টু হেণ্ডলিং কেছেছ ৰিলেটেড টু এনভাইৰনমেণ্টেল প্ৰটেকশ্যন পৰিৱেশ সংৰক্ষণৰ লগতে ফৰেষ্ট কনজাৰ্ভেশ্যন and enforcement of legal rights associated with the environment, including compensation for damage to individual and property from environmental violation. ঠিক আছে so national green tribunal composition যদি আমি চাবলৈ যাওঁ ইয়াৰ যোনটো composition NGT composition is defined by National Green Tribunal Act of 2010 ইয়াৰ কোন থাকিব এইটো কথা ক'ত লিখা আছে National Green Tribunal Act তে লিখা আছে chairperson কোন হ'ব লাগিব a retired Supreme Court judge or Chief Justice of any High Court হয়তো তেওঁ এগৰাকী সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাজ হ'ব লাগিব বা তেওঁ হাই কোৰ্ট এখনৰ কি হ'ব লাগিব চিফ জাষ্টিছ হ'ব লাগিব যাক কোনে এপইণ্ট কৰিব চেন্ট্ৰেল গভৰ্ণমেণ্টে এপইণ্ট কৰিব আৰু তেওঁৰ সময়সীমা হয়তো 5 বছৰ নহ'লে 70 বছৰলৈকে তেওঁৰ সময়সীমা থাকিব হুইচ এভাৰ ইজ আৰ্লিয়াৰ যদি 68ত কোনোবা এজন মানুহ চেয়াৰপাৰ্চন হৈছে তেওঁ 70 লৈকে 2 বছৰহে পাব 5 বছৰ নাপায় হুইচ এভাৰ ইজ আৰ্লিয়াৰ কাৰণ তেওঁৰ 70 বছৰ হৈ যাব যদি 60 বছৰ বয়সত কোনোবা মানে চেয়াৰপাৰ্চন হৈছে তেওঁ 65 বছৰলৈকেহে পাব 70 বছৰলৈকে নাপায় বিকজ হুইচ এভাৰ ইজ আৰ্লিয়াৰ 5 বছৰ বা 70 বছৰ জুডিচিয়েল মেম্বাৰে 10 পৰা 20 জন ফৰ্মাৰ সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ জাজ থাকিব যাক চেন্ট্ৰেল গভৰ্ণমেণ্টে এপইণ্ট কৰিব তেওঁলোকৰ সাৰ্ভিং ইয়াৰটো কিমান থাকিব 67 থাকিব ইয়াত যেনেকৈ 70 আছে ঠিক আছে ফৰ হাই কোৰ্ট জাজেছ 67 আৰু সুপ্ৰিম কোৰ্টৰ জাজ যদি থাকে তেতিয়াহ'লে তেওঁলোকৰ 70 বছৰলৈকে তেওঁলোকে কাম কৰিব পাৰিব এক্সপাৰ্ট মেম্বাৰৰ এটা পেনেল থাকিব যিসকল ব্যক্তিৰ মাষ্টাৰ ডিগ্ৰী থাকিব ইন সায়েন্স ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি and in any other relevant environmental experience they will also be appointed by the central government serving for 5 years or until the age of 65 so chairperson of 70 judicial member of ক্ষেত্ৰত supreme court or judge যদি 70 high court or judge যদি 67 আৰু যদি এক্সপাৰ্ট মেম্বাৰ হয় তেওঁলোক 65 years লৈকে তেওঁলোকে কৰ্মনিৰ্বাহ কৰিব পাৰিব so this is the list of the questions for today please submit the answers in the comment section that's all for today's session keep watching exam masters thank you